বিজেপিৰ গুণ্ডাগিৰি নচলিব BJP go back. Himanta Biswa lay say. Himanta Biswa lay say. Himanta Biswa lay say. গণতন্ত্ৰৰ কুঠাৰে গান নচলিব। মুখ্যমন্ত্ৰী হাই মুখ্যমন্ত্ৰী কাম নাই হিমন্ত বিশ্বৰ কাম নাই অসমত গুণ্ডাৰাজ নচলিব। যোৱাকালি 20 ফেব্ৰুৱাৰী দিনটো অসমৰ ইতিহাসত অতিকৈ কলংকিত অধ্যায় হিচাপে চিহ্নিত হৈছে। আপোনালোকে দেখিছে যে ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেখেতৰ সুসন্তান তানজিল হুছেইন ডাঙৰীয়াক যোৱাকালি তেখেতৰ নিজা সমষ্টিতে ৰূপহীহাট অঞ্চলত দিন দুপৰতে বিজেপিৰ গুণ্ডা বাহিনীয়ে তেখেতক আক্ৰমণ কৰিছে আৰু তেখেতক পানে মৰাৰ চেষ্টা কৰিছে। আমি লক্ষ্য কৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই মুখ্যমন্ত্ৰী আসনত বহিছে তেতিয়াই অসমৰ জনসাধাৰণৰ নিৰাপত্তা নাইকিয়া হৈছে আৰু বিশেষকৈ কংগ্ৰেছ কৰ্মীসকলৰ নিৰাপত্তা নাইকিয়া হৈছে। ইয়াৰ আগতেও যেতিয়া অসমত ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে তেখেতৰ গাড়ী আক্ৰমণ কৰা হ'ল। আমাৰ নদুৱাৰ সমষ্টিত ভূপেন বৰাক হত্যা কৰাৰ চেষ্টা কৰা হ'ল আৰু মই জিলা সভাপতি যোৱা লোকসভাৰ নিৰ্বাচনত মোক পানে মৰাৰ কাৰণে চেষ্টা কৰা হ'ল। গতিকে এই বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে পুলিচ প্ৰশাসনক তেওঁলোকে নিজৰ বহতীয়া কৰি আমাৰ জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাই আহিছে। আমি একে দাবী জনাইছোঁ শোণিতপুৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা যে ৰকিবুল হুছেইনৰ গাত যিসমূহ কোব পৰিছে সেই কোব ৰকিবুল হুছেইনৰ গাত পৰা নাই, লক্ষ লক্ষ কংগ্ৰেছ কৰ্মীৰ গাত পৰিছে আৰু এই লক্ষ লক্ষ কংগ্ৰেছ কৰ্মীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আহিছোঁ আৰু একে ৰাজপথলৈ ওলাই আহিছোঁ। আমি শোণিতপুৰ জিলা কংগ্ৰেছেও ইয়াক তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু দোষী ব্যক্তিক অনতিবিলম্বে শাস্তি প্ৰদান কৰিব লাগে আৰু ন্যায়িক তদন্ত কৰি এই দোষী ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। কাৰণ আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত কোনো বিশ্বাস নাই, কাৰণ পুলিচ প্ৰশাসনক তাত যেনেধৰণে ব্যৱহাৰ কৰা হৈছে এতিয়ালৈকে কিন্তু পুলিচ প্ৰশাসনে কোনো ষ্টেপ লোৱা নাই। আপোনালোকে দেখিছে আৰক্ষীৰ হাতৰ পৰা তেখেতসকলক মৰণাস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰা হৈছে। এনেকুৱা ঘটনা অসমত বাদেই দিয়ক ভাৰতবৰ্ষত আজিলৈকে আমি দেখা নাই। সেইকাৰণে আমি কৈছোঁ যে আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত কোনো বিশ্বাস নাইকিয়া হৈছে। গতিকে আমি বিচাৰিছোঁ যে উচিত তদন্ত হ'ব লাগে। আজি আমি DC উপায়ুক্ত মহোদয়ৰ জৰিয়তে আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি ৰাজ্যপাললৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম যে উচিত তদন্ত ন্যায়িক তদন্ত হ'ব লাগে আৰু ন্যায়িক তদন্ত কৰি দোষী ব্যক্তিসকলক নিৰপেক্ষভাৱে তেখেতক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আমি এটা কথা যিখিনি ক'ব বিচাৰিছোঁ যে আজি আমি দেখিছোঁ যে কিছু ব্যক্তিক হয়তো তেওঁলোকে এৰেষ্ট কৰিব আৰু অহাকালিলৈ তেওঁলোকক আকৌ জামিনবিহীন দি পেলাই কেছ লগাই পেলাই তেওঁলোকক এৰি দিব। আমি এইটো বিচৰা নাই। আমি বিচাৰিছোঁ যিয়ে নহওক তাক কঠোৰতম শাস্তি হ'বই লাগিব, এইটো আমাৰ দাবী। আৰু আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে শোণিতপুৰ জিলাতো আমি ৰাইজ ওলাই আহিছোঁ, কংগ্ৰেছ কৰ্মী ওলাই আহিছোঁ। আমি যেতিয়ালৈকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিঠিত পৰা কোবৰ বিচাৰ নহ'ব তেতিয়ালৈকে আমি লক্ষ লক্ষ কংগ্ৰেছ কৰ্মী কেতিয়াও আমি সাৱধান নাথাকোঁ। পদত্যাগ দাবী কৰিছোঁ কাৰণ গৃহ বিভাগৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা। কালি আপোনালোক সকলোৱে দেখিলে যে আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছে। যি PSO আছিলে ৰকিবুল হুছেইনৰ যি দেহৰক্ষী আছিলে দেহৰক্ষীক দুষ্কৃতিকাৰীয়ে কালি আক্ৰমণ কৰিছে আৰু বেয়াকৈ আহত কৰিছে। তাৰ মানে প্ৰশাসন চলোৱাত আৰক্ষীক চলোৱাত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। গতিকে গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ কৰিব লাগে আৰু ভাৰতীয় গণতন্ত্ৰ সুৰক্ষিত কৰিব লাগে, ভাৰতীয় সংবিধান সুৰক্ষিত কৰিব লাগে। আৰু এটা সকিয়নি দিছোঁ কংগ্ৰেছ কৰ্মীক ওপৰত এই ধৰণৰ আক্ৰমণ আমি কোনো কংগ্ৰেছ কৰ্মীয়ে মানি নলওঁ আৰু ইয়াৰ প্ৰতিবাদ চলিব যেতিয়ালৈকে নজিৰবিহীন যেতিয়ালৈকে শাস্তি নাপায় দোষীয়ে তেতিয়ালৈকে সমগ্ৰ দেশ জুৰি ইয়াৰ প্ৰতিবাদ চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।